ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন NDA চৰকাৰৰ বিগত 12টা বছৰত আপোনালোকে প্ৰত্যেকখন বাজেটেই লক্ষ্য কৰিছে আৰু প্ৰত্যেকবাৰেই দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ যিয়ে বিত্তমন্ত্ৰী আছে একেৰাহে নৱমবাৰৰ বাবে আমাৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী এইবাৰ বাজেট উত্থাপন কৰিছে বিশেষভাৱে আমাৰ ভাৰতবৰ্ষত বিশ্বৰ ভিতৰত এক অদ্বিতীয় শক্তি হিচাপে এক শক্তিশালী অৰ্থনীতি হিচাপে গঢ়ি তোলাৰ কাৰণে যিটো প্ৰয়াস সেই প্ৰয়াসৰ অংশ হিচাপে আমাৰ এইবাৰ বাজেটতো আমি লক্ষ্য কৰিছো যে 2047 চনৰ যিখন বিকশিত ভাৰতৰ যিটো ৰূপৰেখা তাক লক্ষ্য ৰাখি এইবাৰ বাজেটত বহুখিনি বিষয় আমি ইয়াত প্ৰতিফলিত হোৱা দেখিবলৈ পাইছো আমি দেশৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানীক আমি ধন্যবাদ জনাইছো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছো কাৰণ ভাৰতবৰ্ষক আগুৱাই লৈ যোৱাৰ কাৰণে আমাৰ দেশৰ অৰ্থনৈতিক ব্যৱস্থাটোত যথেষ্টখিনি সংস্কাৰ সাধন কৰি এক সুশৃংখলিত এটা বিত্তীয় ব্যৱস্থা আমাৰ ৰাষ্ট্ৰত তেখেতসকলে অব্যাহত ৰাখিবৰ কাৰণে সক্ষম হৈছে আৰু যিখিনি সংস্কাৰ যোৱা সময়খিনিত দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত হৈছে এই সংস্কাৰে আমাৰ দেশখনক আমাৰ ৰাষ্ট্ৰক বহু দূৰ আগুৱাই যোৱাত সহায় কৰিছে কংগ্ৰেছৰ কথা আমাৰ মহম্মদাই ক'লে স্বাভাৱিকতে কংগ্ৰেছে সমালোচনা কৰিব লাগে কাৰণে সমালোচনা কৰিব কিন্তু সমালোচনা কৰাৰ তেওঁ যিটো সুৰ মহম্মদ আপুনি কোৱা নিচিনাকে আমাৰ গুৰুজনে এটা কথা লিখি থৈছে আপুনি বয়স হৈলে বুদ্ধি হইব ভাল কিন্তু আজি কংগ্ৰেছৰ নেতাজনৰ যিটো বুদ্ধি বৃত্তি তেখেতৰ যিটো দেখিলো আমি তেখেতৰ যিখিনি কথা বতৰা এই কথা বতৰাখিনিতো সাংঘাতিকভাৱে তেখেতসকলৰ হতাশাৰ বহুতো স্পষ্ট হৈছে তেখেতসকলে সমালোচনা কৰিছে কিন্তু সমালোচনা কৰিবলৈ যাওঁতে সঁচা কথাখিনিকৈ সমালোচনা কৰক আমাৰ ক'বলগীয়া একো নাই আলোচনা সমালোচনা এইবিলাক হৈছে গণতন্ত্ৰৰ অলংকাৰ আমি সমালোচনাক আমি আদৰণি জনাম কিন্তু সমালোচনা কৰিবলৈ যাওঁতে সঁচা কথাখিনি ক'ব লাগে কিন্তু তেখেতৰ গোটেইখিনি বক্তব্য যিখিনি আমি দেখিলো এইখিনি সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্য প্ৰণীত আৰু ৰাইজক বিভ্ৰান্ত কৰাৰ কাৰণে তেখেতসকলে এই সময়ত কৰা এটা অপপ্ৰচাৰৰ অংশ ৰিপুণ বৰা ডাঙৰীয়াই দেশৰ অৰ্থনৈতিক সমালোচনা কৰিছে তেখেতসকলৰ দিনত প্ৰধানমন্ত্ৰী আছিল অৰ্থনীতিবিদ ডক্টৰ মনমোহন সিং ডাঙৰীয়া মনমোহন সিং ডাঙৰীয়াৰ যেতিয়া আমাৰ দেশৰ প্ৰধানমন্ত্ৰী আছিল সেই সময়ত আমাৰ বাজেটৰ ফিগাৰটো মহম্মদাই ক'লে মই পুনৰাবৃত্তি নকৰো 17 লাখ কিমান কোটি টকা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনৰ পৰা বৰ্তমানলৈকে আমাৰ অসমত বিভিন্ন আঁচনি বিভিন্ন প্ৰকল্পৰ বাবদ এতিয়ালৈকে মুকলি কৰি দিয়া ধনৰ সংখ্যাও 17 লাখ কোটি টকা প্ৰায় আজি কংগ্ৰেছৰ নেতাসকলে এটা কথা জনা উচিত যে 2014 চনত আমাৰ দেশৰ অৰ্থনীতি আছিল বিশ্বৰ 11শ অৰ্থনীতি 11th লাৰ্জেষ্ট ইকনমি অফ দ্য ৱৰ্ল্ড 12 বছৰ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰ এতিয়ালৈকে আমাৰ সকলো বাজেট আপোনালোকে দেখিছে সকলো ইকনমিক সাৰ্ভে আপোনালোকে পঢ়িছে বৰ্তমান আমাৰ দেশৰ অৰ্থনীতিটো হৈছে 4th লাৰ্জেষ্ট ইকনমি অফ দ্য ৱৰ্ল্ড আমি আৰু 2-3 বছৰ পিছত আমি যদি জাৰ্মানীক পিছ পেলাব পাৰো তেতিয়াহ'লে আমি বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হ'ম ৰিপুণ বৰা ডাঙৰীয়া এই খবৰবিলাক আপোনালোকে ৰাখিব লাগে যে আমি বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতি ইণ্ডিয়ান ইকনমি ইজ দ্য ফাষ্টেষ্ট গ্ৰোয়িং ইকনমি অফ দ্য ৱৰ্ল্ড আৰু এটা ৰিজাৰ্ভ বেংকৰ ডাটাই কৈ আছে যে উইদিন ইণ্ডিয়া ভাৰতবৰ্ষৰ ভিতৰত আসাম ইজ দ্য ফাষ্টেষ্ট গ্ৰোয়িং ইকনমি
তাৰ মানে আজি ভাৰতবৰ্ষৰ যিটো দ্ৰুত বিকাশ, এই বিকাশৰ সমান্তৰালভাৱে আমি অসম আজি আগবাঢ়ি যাবৰ কাৰণে সক্ষম হৈছোঁ, কাৰ নেতৃত্বত? মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত। গতিকে আজি দেশৰ অৰ্থনীতিৰ এই যিটো বাস্তৱ অৱস্থা, আজি বাজেটখনক তেখেতসকলে সমালোচনা কৰিছে, কিন্তু আমি ভাৰতীয় জনতা পাৰ্টীয়ে এটা কথা দৃঢ়তাৰে ক'ব বিচাৰো, এয়া কেৱল আয় ব্যয়ৰ এক খ্যাতিৰ নহয়। ইতিমধ্যে মহন্তদাই কৈছে যে আমাৰ এইখন হৈছে ভিজন এটা ডকুমেণ্ট। 2047 চনত ভাৰতবৰ্ষ যেতিয়া স্বাধীনতাৰ 100 বছৰ সম্পূৰ্ণ হ'ব, সেই দিনটোলৈকে ভাৰতবৰ্ষ বিশ্বৰ অদ্বিতীয় এটা অৰ্থনৈতিক শক্তি হিচাপে প্ৰতিষ্ঠা লাভ কৰিব লাগে। ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত শক্তিশালী অৰ্থনীতি হিচাপে আত্মপ্ৰকাশ কৰিব লাগে। আৰু সেই লক্ষ্যৰে আজি যিমানবিলাক অৰ্থনৈতিক সংস্কাৰ অনা হৈছে, আত্মনিৰ্ভৰ ভাৰতৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সংস্কাৰমূলক যিখিনি পদক্ষেপ, মেক ইন ইণ্ডিয়া, ষ্টাৰ্টআপ, ষ্টেণ্ড আপ, এই আটাইবিলাকৰ ফলশ্ৰুতিত আজি আমি আমাৰ দেশৰ অৰ্থনীতিটো শক্তিশালী ৰূপত আগবাঢ়ি গৈছে। কংগ্ৰেছে সমালোচনা কৰিছে, বিভিন্ন ঠাইত দেখিছো তেওঁলোকৰ ৰাষ্ট্ৰীয় নেতৃত্বই সমালোচনা কৰিছে, কিন্তু তেখেতসকলেও এই কথাটো স্বীকাৰ কৰিব লাগিব যে আমাৰ যিটো বাৰ্ষিক যিটো গড় আমাৰ আয় বা বাৰ্ষিক যিটো আমাৰ ডেভেলপমেণ্ট, আমাৰ যিটো বিকাশ, এইটো 7% এভাৰেজ, 7.2% লাষ্ট কোৱাৰ্টাৰত। গতিকে আগন্তুক সময়খিনিত আমাৰ চৰকাৰখনে যি অৰ্থনৈতিক ক্ষেত্ৰখনত যি সফলতা লাভ কৰিছে, মই ভাবো যে তেখেতসকল হতাশগ্ৰস্ত, তেখেতসকল ঈৰ্ষান্বিত, সেইকাৰণে ৰাইজৰ মাজত অপপ্ৰচাৰ চলাবৰ কাৰণে বাজেটখনৰ বিৰুদ্ধে কিছুমান কথা কৈছে। আজি আপোনালোকে যদি চাই, শিক্ষা, স্বাস্থ্যৰ পৰা আৰম্ভ কৰি ঔদ্যোগিক খণ্ড বা বিভিন্ন ধৰণৰ ছেক্টৰ ৱাইজ আমাৰ যিখিনি এলোকেশ্যন, এই এলোকেশ্যনবিলাক আমাৰ যোৱা বাজেটতকৈ, লাষ্ট যিটো বাজেট আছিলে এই বাজেটতকৈ আমাৰ এলোকেশ্যন বাঢ়িছে। এখন বাজেটক আমি কেতিয়া এখন বাস্তৱমুখী বাজেট বুলি কওঁ? এই বাজেটখন বাস্তৱমুখী বাজেট, কাৰণ ইয়াত আমাৰ যিটো ফিস্কেল ডেফিচিট, এইটো 4.3%ত ৰখাৰ কাৰণে প্ৰস্তাৱনা অনা হৈছে। আমাৰ মূলধনী ব্যয় বিগত বৰ্ষত আমাৰ নিৰ্ধাৰণ কৰা হৈছিল 11.2 লাখ কোটি টকা, আৰু এইবাৰ আমাৰ 12.2 লাখ কোটি টকা, অৰ্থাৎ কেপেক্স বঢ়োৱা হৈছে আমাৰ 1 লাখ কোটি টকা। গতিকে যিখন বাজেটে মুদ্ৰাস্ফীতি হ্ৰাস কৰিবৰ কাৰণে সক্ষম, যিখন বাজেটে ফিস্কেল ডেফিচিট কম কৰাৰ কাৰণে যিখন বাজেট সক্ষম হৈছে, য'ত কেপিটেল এক্সপেণ্ডিচাৰ বঢ়াৰ প্ৰস্তাৱ ৰখা হৈছে, কেপিটেল এক্সপেণ্ডিচাৰ বাঢ়িছে, এনেকুৱা এখন বাজেটক তেওঁলোকে সমালোচনা কৰিবলৈ যাওঁতে সঁচাকৈ মহন্তদাই কোৱা নিচিনাকৈ ভালকৈ অধ্যয়ন কৰি লোৱা ভাল। কংগ্ৰেছৰ নেতাসকলে ভাৰতীয় জনতা পাৰ্টীক সমালোচনা কৰাৰ আগত তেখেতসকলৰ দিনত কি হৈছিল এইখিনি চাব লাগে। আজি মোদী ডাঙৰীয়াৰ নেতৃত্বত বিকাশ ত্বৰান্বিত হৈছে। আজি তাৰিখত ফৰেক্স ৰিজাৰ্ভ আমাৰ অল টাইম হাই। ভাৰতবৰ্ষত যিটো বিদেশী মুদ্ৰাৰ ভাণ্ডাৰ 709.41 বিলিয়ন ডলাৰ, এইটো অল টাইম হাই। পূৰ্বতকৈ এবাৰ প্ৰায় 81 বিলিয়ন ডলাৰ আমাৰ ফৰেক্স ৰিজাৰ্ভ বৃদ্ধি হৈছে। যিটো সময়ত ভাৰতবৰ্ষৰ অৰ্থনীতি এটা সুস্থিৰ অৱস্থা পাইছে, ভাৰতবৰ্ষৰ অৰ্থনীতি আজি এটা গতি লাভ কৰিবৰ কাৰণে সক্ষম হৈছে, বিশ্বৰ বিভিন্ন প্ৰান্তত আজি আমাৰ দেশৰ ওপৰত বিভিন্ন ধৰণৰ দবাব থকাৰ পাছতো, হেঁচা থকাৰ পাছতো আমাৰ দেশৰ অৰ্থনৈতিক ব্যৱস্থাটো শক্তিশালী ৰূপত আজি মোদী ডাঙৰীয়াই আগবঢ়াই লৈ যাবৰ কাৰণে সক্ষম হৈছে। আমি মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছো, অভিনন্দন জনাইছো, আৰু একেৰাহে নৱমবাৰৰ বাবে আজি বাজেট উত্থাপন কৰা নিৰ্মলা সীতাৰমণ ডাঙৰীয়াক আমি ধন্যবাদ জনাইছো। কংগ্ৰেছৰ নেতাসকলে এটা কথা মনত ৰখা ভাল, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ যেতিয়া আহে, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে সদায় অসম তথা উত্তৰ পূৰ্বাঞ্চলত গুৰুত্ব দিয়ে, আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে কংগ্ৰেছে আজি যি চকু পানী তুলিছে, আমি ক'ব বিচাৰিছো এয়া তেখেতসকলে প্ৰকৃত বাস্তৱৰ পৰা আঁতৰি গৈ ৰাইজৰ মাজত মিথ্যাচাৰ, অপপ্ৰচাৰ তেওঁলোকে চলাব বিচাৰিছে। 2012-13 চনত মনমোহন সিং ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী আছিল। সেই সময়ত 13 ফাইনেন্স কমিশ্যন আহিছিল। 13 ফাইনেন্স কমিশ্যনে অসমক দিছিল মাত্ৰ 58,000 কোটি টকা। কিন্তু 2014-15 বিত্তীয় বৰ্ষৰ পিছত যেতিয়া 14 ফাইনেন্স কমিশ্যন আহিল, 14 ফাইনেন্স কমিশ্যনে ডক্টৰ মনমোহন সিং ডাঙৰীয়াৰ তুলনাত অসমক বহুত দিলে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই
14 ফাইনেন্স কমিশনৰ যোগেদি আমাৰ অসমক দিছিল 1,55,000 কোটি টকা। গৌৰৱ গগৈ ডাঙৰীয়ালৈকে এটাই উত্তৰটো এটা লাইনত উত্তৰ। তেখেতসকলৰ দিনত শিলান্যাস হৈছিল, আমি শিলান্যাসো কৰিছোঁ, আমি শুভ উদ্বোধনো কৰিছোঁ। তেখেতসকলে কৰিব নোৱাৰা নাম নিৰ্বাচনৰ আগত শিলান্যাস কৰে কিন্তু সমাপন নকৰে। তাৰে উদাহৰণ আমি মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ যি পবিত্ৰ ভূমি তাত সজাই পৰাই যেনেকৈ তোলা হৈছিল সেয়া আমাৰ অমিত শ্বাহ ডাঙৰীয়াই কৰিছিল, শিলান্যাসো কৰিছিল, উদ্বোধনো কৰিছিল। গতিকে তেখেতসকলে কাগজত থাকে, সেইকাৰণে মিত্ৰতাও কাগজতে থাকে, কেতিয়াও পথাৰত ফিল্ডত দেখা নাপায়। লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ প্ৰথম সপোনটো কি হৈছে জানেনে? আছুৰ ঔৰসত জন্মগ্ৰহণ কৰা নাছিল, এতিয়া কংগ্ৰেছৰ কোলাত উঠি দিবা স্বপ্ন দেখিছে বিধায়ক হোৱাৰ। এই বাজেটৰ কপিটো প্ৰতিলিপিটো মই দি পঠাম আপোনাক। তেখেতক এনেকৈ দেখাই দিব যে ব্ৰহ্মপুত্ৰ বান ব্যৱস্থাৰ কাৰণে যিটো বানপানী হয় তাৰ কাৰণে 1,500 কোটি টকা দিছে। মই আপোনাক যোৱাৰ আগে আগে মই পৃষ্ঠা, ক্ৰমিক নম্বৰ, সংখ্যা গোটেইখিনি দি দিম। উপায় নাই, কিবাটো ক'বই লাগিব নহয়, কাৰণ কংগ্ৰেছৰ বুকচাত উঠি দিবা স্বপ্ন দেখিছে নহয়। শ্বহীদৰ প্ৰতি এটা উপদেশ মোৰ তেখেতৰ প্ৰতি। এই আমাৰ শ্বহীদ স্মাৰক উদ্বোধন হৈ গ'ল, আজি কিমান দিন হ'ল। সেইটো অসমৰ ৰাইজৰ সম্পদ, শ্বহীদসকলৰ স্মৃতি আমি জীয়াই ৰাখিছোঁ। 855জন শ্বহীদৰ তেজৰ সেই স্মৃতি সোধক। আছুৰ ঔৰসত জন্মগ্ৰহণ কৰা লুৰিণজ্যোতি গগৈ আজিলৈকে এদিনো কিয় উলিয়াব পৰা নাই তাত গৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে? দলটো সৰু হৈ যায় তেখেতৰ। প্ৰণৱ বকিব বন্ধ কৰক, সকলোৱে চাই আছে। প্ৰথমটো 1000 বছৰলৈকে নাহে। দ্বিতীয়টো অৰুণোদয়ৰ আজি কিছুদিন আগত আমি 10,000 টকাকৈ যে দিছিলোঁ মহিলা উদ্যমিতা আঁচনি, যদি অখিল গগৈৰ সৎ সাহস আছে মই আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ, তেখেতে সেই পবিত্ৰ শিৱসাগৰৰ বিধায়ক নহয়, তাত থিয় হৈ কওক যে তাৰে এগৰাকী মহিলাকো মহিলা উদ্যমিতা আঁচনি নালাগে, অৰুণোদয় নালাগে। কওক, সৎ সাহস আছে? ক'ত আছে গণৰাজ্য দিৱসৰ দিনা? বিচাৰি মেলি আমাক জনাবচোন। ক'ত আছিল সেই গগৈ? আহোমৰ এগৰাকী প্ৰতিনিধি নহয়, হয় নহয়? অসম দিৱসৰ দিনা অৰ্কিড পাৰ্কৰ কাৰণে অৰ্কিড বিচাৰি কাৰ্বি আংলঙত আছিল, আমি শুনা কথা। এইবিলাক সুধিব। প্ৰহ্লাদ বকিব বন্ধ কৰিব দিয়ক। এই বাঘবৰৰ বিধায়ক ছলমান আলীৰ সহায় লৈ মেয়ৰ চৰ্দাৰৰ ওপৰত অৱহেলিত হ'ব হৈছে। মইতো কম আধুনিক অসমৰ বদন বৰফুকন এই অখিল গগৈ। কংগ্ৰেছৰ নেতাসকলে সমালোচনা কৰাৰ আগত এই কথাবিলাক মনত ৰখা উচিত। ডক্টৰ মনমোহন সিং ডাঙৰীয়াৰ 10 বছৰীয়া কাৰ্যকালত তেখেতসকলে আমাৰ অসমৰ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ আহৰণৰ বাবদ কেন্দ্ৰীয় চৰকাৰে আমাৰ অসমক দিবলগীয়া যিটো খাৰুৱা তেলৰ ৰয়েলটি বা প্ৰাকৃতিক গেছৰ যিটো ৰয়েলটি, এই ৰয়েলটিটো বন্ধ কৰি থৈ দিছিল। আৰু সেই সময়ত হয়তো ৰিপুণ বৰা ডাঙৰীয়া তিহাৰ জেলৰ পৰা ওলাই আহিছিল, তেওঁ ৰাজ্যসভাত গৈছিল। তেখেতে মনমোহন সিং ডাঙৰীয়াই ক'ব পাৰিলে যে অসমৰ আপোনালোকে খাৰুৱা তেলৰ ৰয়েলটি 7,770 কোটি টকা আপোনালোকে বন্ধ কৰি দিব লাগে, কিন্তু কোনো কংগ্ৰেছ দলৰ নেতাই কোৱা নাছিলে। মোদী ডাঙৰীয়াৰ নেতৃত্বত 2017 চনত এই 7,770 কোটি টকা আমাৰ অসমলৈ মুকলি কৰি দিয়া হ'ল। কংগ্ৰেছে কৰা বঞ্চনা, কংগ্ৰেছে কৰা শোষণৰ এই উদাহৰণবিলাক অসমৰ ৰাইজে কিন্তু পাহৰি যোৱা নাই। কংগ্ৰেছে মনত ৰখা উচিত যে তেখেতসকলে এই যিবিলাক সমালোচনা আজি আমাৰ বাজেটখনক লৈ কৰি আছে, তেওঁলোকৰ প্ৰধানমন্ত্ৰী আছে, তেওঁলোকৰ প্ৰধানমন্ত্ৰী আমাক কি দিলে? আমি যদি বাজেট ইমপ্লিমেণ্টেশ্যন চাওঁ, আমি আজি বাজেটখনৰ কথা কোৱা নাই, আগৰ বাজেটবিলাকৰ যদি আমি চাওঁ, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ অসমত 60,000 কিলোমিটাৰ ৰাস্তা পকা হ'ল, 60,000 কিলোমিটাৰ। 3,800খন দলং, কাঠৰ দলং পকীকৰণ কৰা হৈছে। মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাক অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স দিলে, অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেনেজমেণ্ট কেইদিনমানৰ পিছত ইয়াত আৰম্ভ হ'ব। বাজেট এনাউন্সমেণ্ট আছিল লাষ্ট আমাৰ যিখন বাজেট, এই বাজেটত আমাক ঘোষণা কৰিছিল যে আমাৰ নামৰূপ সাৰ কাৰখানা চতুৰ্থ গোটৰ কাৰণে এটা আবণ্টন 12,000 কোটি টকা। আজি আপোনালোকে দেখিলে যে মোদী ডাঙৰীয়াই বিত্তীয় বছৰ সম্পূৰ্ণ নহওঁতে আহি নামৰূপত এই প্ৰকল্পৰ শুভাৰম্ভ কৰিলে। ভাৰতীয় জনতা পাৰ্টীয়ে যদি কিবা বাজেট দিছে, সেই বাজেট বাস্তৱমুখী বাজেট,
আৰু যদি ইয়াত কিবা এনাউন্সমেণ্ট কৰিছে সেই এনাউন্সমেণ্টটো সেই বিত্তীয় বৰ্ষটোৰ ভিতৰতে সম্পূৰ্ণ কৰাটো হৈছে বিজেপি দলৰ চৰকাৰৰ লক্ষ্য। আৰু মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ কথাই কওঁ বা আজি আমাৰ ৰাজ্যখনত অন্যান্য যিবিলাক প্ৰকল্প যিখিনি ইতিমধ্যে আমাৰ আৰম্ভ হৈছে এই আটাইবিলাক আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দিনত দিয়া আমাৰ অসমৰ প্ৰতি এক অৱদান। মাল্টি লেভেল লজিষ্টিক হাব, মাল্টি মডেল লজিষ্টিক হাব যোগীঘোপাত নুমলীগড় শোধনাগাৰৰ শোধন ক্ষমতা 3 মিলিয়ন মেট্ৰিক টনৰ পৰা 9 মিলিয়ন মেট্ৰিক টনলৈকে বৃদ্ধি কৰা হৈছে বিজেপি চৰকাৰৰ দিনত। আমাৰ চৰকাৰৰ এনাউন্সমেণ্ট। আমাৰ চৰকাৰে এইবাৰ বাজেটতো আমাৰ অসমৰ কাৰণে যিখিনি দিছে আমি ভাবোঁ যে আটাইতকৈ ডাঙৰ কথা হৈছে যে আমি আমাৰ পৰ্যটন খণ্ডৰ কাৰণে আমি প্ৰায় 1200 কোটি টকা আমি পাম। আমাৰ ইয়াত হস্তশিল্প যিবিলাক আমাৰ হেণ্ডিক্ৰাফ্ট, বিশেষকৈ মৃৎশিল্প, মাটিৰ পৰা বনোৱা বিভিন্ন সামগ্ৰী, হাতেৰে নিৰ্মিত বিভিন্ন সামগ্ৰী, এই সামগ্ৰীবিলাকৰ উন্নয়নৰ কাৰণে প্ৰায় 700 কোটি টকাৰ আবণ্টন দিছে। তাৰ উপৰি আটাইতকৈ ডাঙৰ কথা যে আমাৰ টেক্সটাইল পাৰ্ক, মই আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াক এই ক্ষেত্ৰত ধন্যবাদ জনাইছোঁ, অভিনন্দন জনাইছোঁ। তেখেত আমাৰ মন্ত্ৰী। আজি আমাৰ অসম আৰু ত্ৰিপুৰাই টেক্সটাইল পাৰ্ক আমি পাবৰ কাৰণে সক্ষম এই বাজেটৰ যোগেদি। এই বাজেটৰ যোগেদি আমাৰ ব্ৰহ্মপুত্ৰ নদী ক্ৰুজ পৰ্যটনৰ কাৰণে আমাক প্ৰায় 350 কোটি টকা, তাৰোপৰি আমাৰ বৌদ্ধিষ্ট চাৰ্কিটৰ ডেভেলপমেণ্টৰ কাৰণে 1200 কোটি টকা, আমাৰ IITত নতুন লেবৰ কাৰণে প্ৰায় 800 কোটি টকা, আমাৰ গাৰ্লছ হোষ্টেলৰ কথাটো মহন্তদাই ইতিমধ্যে কৈছে, চাহ শ্ৰমিকসকলৰ কল্যাণৰ কাৰণে পশ্চিমবংগ আৰু অসমক মিলাই 1000 কোটি টকা, 1000 কোটি টকা আমাৰ চাহ শ্ৰমিক বন্ধুসকলৰ কাৰণে, ভাই ভনীসকলৰ কাৰণে আহিছে। তাৰোপৰি PMGSYৰ কাৰণে 2000 কোটি টকা, আত্মসহায়ক গোটৰ কাৰণে 500 কোটি টকা, অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স এইমছৰ বিস্তাৰৰ কাৰণে প্ৰায় 1500 কোটি টকা, অসমত কেঞ্চাৰ প্ৰতিষ্ঠান স্থাপনৰ বাবে আৰু যিখিনি এডিশ্যনেলি হ'ব 14খনটো হ'লেই তাৰ কাৰণে প্ৰায় 800 কোটি টকা, জনজাতীয় শিশুসকলৰ পুষ্টিকৰ কাৰ্যসূচীৰ বাবে আমাৰ ইয়াত জানে 6 চিডুল আমাৰ 3খন আছে, ডিমা হাছাও, কাৰ্বি আংলং আৰু আমাৰ BTAT। এই 6 চিডুলৰ উপৰিও আমাৰ আৰু কেইবাখনো আমাৰ জনজাতীয় স্বায়ত্তশাসিত পৰিষদ আছে। এই ঠাইখিনিৰ কাৰণে ইতিমধ্যে আমাৰ জনজাতীয় শিশুসকলৰ পুষ্টিৰ কাৰণে এডিশ্যনেলি 500 crores, টেলিমেডিচিন কেন্দ্ৰৰ বাবে 200 কোটি, নিটছ উদ্যোগ প্ৰতিষ্ঠানৰ কাৰণে প্ৰায় 2500 কোটি, আৰু ইনফৰমেশ্যন এণ্ড টেকনলজিৰ হাবৰ কাৰণে 1000 কোটি টকা, আৰু ইণ্ডাষ্ট্ৰিয়েল কৰিডৰৰ কাৰণে অসমত ইণ্ডাষ্ট্ৰিয়েল কৰিডৰৰ কাৰণে 700 কোটি টকা, আৰু যুৱক যুৱতীসকলৰ ষ্টাৰ্টআপৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলৰ 800 কোটি টকা। এই ধৰণৰ যিখিনি আমি এই বাজেটৰ যোগেদি আমি পাবৰ কাৰণে সক্ষম হৈছোঁ, আমি তাৰ কাৰণে যথেষ্ট মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদ থকাৰ কাৰণে আজি আমাৰ অসমৰ বলিষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম আজি আগুৱাই যাবৰ কাৰণে সক্ষম হৈছে। অসম আজি ভাৰতবৰ্ষৰ ভিতৰতে এক শক্তিশালী অৰ্থনীতি হিচাপে আমি পৰিগণিত হৈছোঁ। কংগ্ৰেছৰ নেতাসকলে মনত ৰখা ভাল যে যিদৰে তেখেতসকলৰ চৰকাৰৰ দিনত আমাৰ অসমৰ GSDP আছিল মাত্ৰ 1,70,000 কোটি টকা। এইটো মই 2014-15 বিত্তীয় বৰ্ষৰ কথা কৈ আছোঁ। আৰু আজি অসমৰ GSDP হৈছে 7 লাখ কোটি টকা, আৰু 2-3 বছৰত আমাৰ GSDP 10 লাখ কোটি টকালৈকে যাব। গতিকে আজি ভাৰতবৰ্ষ এক দ্ৰুত বিকাশশীল অৰ্থনীতি, আৰু ভাৰতবৰ্ষৰ ভিতৰত আসাম ইজ দ্য ফাষ্টেষ্ট গ্ৰয়িং ইকনমি অফ ইণ্ডিয়া। গতিকে আজি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি আমি অসমে আগুৱাই যাবৰ কাৰণে সক্ষম হৈছোঁ। এই বাজেটৰ বাবে মই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক, নিৰ্মলা সীতাৰমণ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। কেন্দ্ৰীয় চৰকাৰত আমাৰ 2জন মন্ত্ৰী আছে, মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া। তেখেতসকল 2জনৰ উপৰিও আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ আৰু এগৰাকী মন্ত্ৰী কিৰেণ ৰিজিজু ডাঙৰীয়া, তেখেতৰ হাতত সংখ্যালঘু পৰিক্ৰমা বিভাগটো আছে, তাৰ যোগেদিও বিভিন্ন ক্ষেত্ৰত ধনৰ আবণ্টন হৈছে। ইতিমধ্যে আপোনালোকে দেখিছে যে আমাৰ দেশৰ যিটো আমাৰ জল পৰিবহণ ব্যৱস্থা বা যিটো আমাৰ শ্বিপিং ছেক্টৰ, এই শ্বিপিং ছেক্টৰৰ যোৱাখিনি সময়ত গ্ৰ'থ হৈছে প্ৰায় 27%। গতিকে আজি ব্লু ইকনমিটোক নেতৃত্ব দিয়াৰ কাৰণে, শ্বিপিং ছেক্টৰ ডেভেলপমেণ্টৰ কাৰণে কাম কৰিবলৈ সক্ষম হোৱাৰ কাৰণে আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু মাননীয় পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই আজি অসমৰ কাৰণে যিটো আমাৰ টেক্সটাইল পাৰ্ক, ত্ৰিপুৰাৰ কাৰণে যিখন টেক্সটাইল পাৰ্ক আমাৰ আনিলে, আৰু বিশেষকৈ হস্তশিল্পীসকল, আমাৰ অসমত যিমানবিলাক
কুমাৰ জনগোষ্ঠী বা আমাৰ এনেকুৱা ধৰণৰ মাটিৰ কাম কৰা যিবিলাক জনগোষ্ঠী আছে প্ৰায়বিলাক OBCৰ তেখেতসকল অন্তৰ্ভুক্ত। মই OBC মৰ্চাৰ সভাপতি হিচাপে মই এই ক্ষেত্ৰতো কৃতজ্ঞ। আৰু দুইজন কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে আমাৰ সাংসদসকলক মই এই বাজেটৰ যোগেদি অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ আশাৰ ৰেঙনি কঢ়িয়াই অনাৰ কাৰণে অভিনন্দন তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ।